নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ বিপদৰ বন্ধু হ'ল গছ। সেয়েহে গছপুলি দুটামান লগাম বুলি সিদ্ধান্ত ল'লোঁ এই ৰাস্তাটোৰ কাষে কাষে। কথা হ'ল যাদৱ পায়েঙে যদি এখন অৰণ্য বনাব পাৰে, আমি এখন ৰাস্তাটোত যদি গছপুলি লগাবই নোৱাৰোঁ তেতিয়াহ'লে আমি কিহৰ মানুহ। সেইকাৰণে আমি চেষ্টা কৰিছোঁ। সেইফালে দুটা লগালোঁ, সেইফালে দুটা চাওকচোন, সেইফালে দুটা, তাৰপিছত আৰু দুটা আনিছোঁ এইফালে দিয়া। এনেকৈ লগাই যাম ৰাস্তাত, তালৈকে কিমানটা পুলি হয় কিমান পাৰোঁ চেষ্টা কৰিম। আৰু গছেই হৈছে মানুহৰ প্ৰথম বন্ধু। সেইকাৰণে আজি যিটো সময় আহিছে, গছ নহ'লে মানুহ জীয়াই থকাটো খুব কমেই হৈ পৰিছে। গতিকে যিমান পাৰোঁ চেষ্টা কৰোঁ গছ লগাবলৈ। এইকেইটা হ'ল পয়েং, মানে যিটো চিৰসেউজীয়া গছ, চিৰসেউজীয়া গছ। আৰু চিৰসেউজীয়া গছেই লগাম, ডাঙৰ ডাঙৰ আৰু আছে পুলি, এনেকৈ লগাই যাম তালৈকে। বা যি কি নহওক আপোনালোকে চাই থাকিব। গছ পুলি ৰুবলৈও ভাল লাগে, ফূৰ্তি লাগে। এনেকৈ এটা কেলে নহয় নো আইতাকো দেখুৱাই দিয়াচোন। আইতা দুটামান ক'ব গছৰ বিষয়ে। কি ক'ম কি নাজানো। হয় বন্ধু বান্ধৱসকল, মই আজি এওঁ গছ পুলিটো ৰোৱাৰ অৰ্থে চাবৰ কাৰণে আমি ৰাস্তাতে থিয় হৈ আছোঁ। গতিকে পৃথিৱীত গছ গছনি নহ'লে সকলো শুকান হৈ পৰিব, মৰুভূমি হৈ পৰিব। গতিকে গছ নহ'লে আমি মানৱ জাতিটো কাহানি জীয়াই থাকিব নোৱাৰিম। সেই গতিকে তেওঁ গছ পুলি ৰোৱাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। যিমান পাৰোঁ লগাই যাম আৰু লগাই যোৱা এইটো ভাল কাম কৰিছা তুমি। গছপুলি কিমান সময় লাগে ন এটা গছপুলি লগাবলৈ? কিন্তু নালাগে নহয়, নালাগে। আমি এনেই সময় কিছুমান নষ্ট কৰোঁ। বহুত যায় এনেই মোবাইল পিটিকি নষ্ট কৰোঁ, ক'ৰবাত বহি আড্ডা মাৰি নষ্ট কৰোঁ। তাতকৈ এনেকুৱা নহয় কম সময়ৰ কাম, পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম, কিন্তু কম সময় লাগে। সেইখিনি যদি আমি নকৰোঁ ক'ত হ'ব ন? মই নিজেও লগাইছোঁ, সেইফালে লগাইছোঁ। আমাৰ ইয়াত ভালে হৈছে। আমাৰ ইয়াত 3টা লগালোঁ সেইটো চাইডে। তাৰপিছত আকৌ কিমানো লগাবলৈ জেগাও নাই। সেইকাৰণে এই ৰাস্তাটোতো গছ পুলি এইটো ৰাস্তা লাগিব। এইটো ৰাস্তা আপোনাৰ যেতিয়া ৰ'দটো সম্পূৰ্ণ একেবাৰে তললৈকে পৰিছেতো, একেবাৰে ইফালৰ পৰা সিফালৈকে টোটেলি ৰ'দটো পৰিবই। এতিয়া গৰম যেতিয়া হ'ব নহয়, এইটো ৰাস্তা আপোনাৰ সেইবাৰে হ'লে খোজকাঢ়িটো বাদেই দিয়ক, মটৰচাইকেল যাবলৈও পাৰ হৈ যাবলৈ দিগদাৰ হ'ব। ইমানেই গৰম হ'ব, মানুহবোৰ মানে ভাবি পোৱা নাই একেলগে গৰম হ'ব যে। এতিয়া ধৰা 2টা হ'লে 2টা 4টা হ'লেই লাগিছে নেকি? আৰু 6টা পুলি হ'লে হৈয়ে যাব। এই তিনিআলিলৈকে হৈ যাব। এতিয়া মানুহবোৰ অনুভৱ কৰি নাই কৰা, এতিয়া গম নাই যে। আৰু এটা কথাও চব মানুহে অনুভৱ নকৰিব পাৰে। নকয় সিহঁতৰ সেইটো বহুত ঠেক। আমি কৈছিলোঁ চবেই 3টা হ'লেও ৰুম বুলি, কোনো পাত্তাই দিয়া নাই দেখোন। উপায় নাই, সেইকাৰণে আমাক ক'তকৈ নিজে হাতে কামে লাগি যাম আৰু। আকৌ হেৰিও মালিকো আনিম কৈছোঁ পুলি সূৰ্য যে মই লৈ আহিবি বোলো, লগাম 2টা হ'লেও লগাম বোলো। সময় নাই হ'ব ৰাখি দিয়া।